ভোগালীত ভয় লগা কথা বিহুৰ মাজতেই সংকটত খিলঞ্জীয়া এফালে ভোগালীৰ দিনত পৰম্পৰা ৰক্ষাৰ উৎসাহ আনফালে নিজ স্থানতেই ভূমিপুত্ৰৰ হাহাকাৰ অৱস্থা ডিমৰীয়াৰ ৰাজদৰবাৰৰ ভূমিত বেদখলকাৰীৰ হাতোৰা ঐতিহ্য পৰম্পৰাৰ কৰ্ষণস্থলীৰ বেদখলকাৰী কোন ND24 এক্সক্লুসিভ প্ৰতিবেদন প্ৰথমে চাওক এই দৃশ্য অতীজৰ পৰম্পৰা ৰক্ষা কৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা প্ৰাচীন ডিমৰীয়া ৰাজ্যৰ ৰজাসকলৰ দৰে এইবাৰো মৎস্য চিকাৰৰ উৎসৱৰ লগতে ঐতিহাসিক পাৰশালী বিলৰ পাৰত অনুষ্ঠিত হৈছে ৰাজদৰবাৰ দৰবাৰত উপস্থিত ডিমৰীয়াৰ বৰ্তমানৰ ৰজা হলি সিং ৰংহাং উপস্থিত আছে ৰজাৰ পাৰিষদ বৰ্গ ৰজাৰ সন্মুখত বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰিছে লোকনৃত্য বৌমানী জালিখৰা আৰু শেষত পাৰশালী বিলত প্ৰজাই মৎস্য চিকাৰৰ পাছত এই ৰাজদৰবাৰতে সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষণ হৈ যদিও তাৰ মাজতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য পূৰ্বতে পাৰশালী বিলৰ যি স্থানত ৰাজদৰবাৰ অনুষ্ঠিত হৈছিল সেয়া সম্প্ৰতি বেদখলকাৰীৰ কবলত ৰজা ঘৰৰ দখলত থকা ভূমিত এতিয়া বেদখলকাৰীৰ হাতোৰা সেয়ে উপায়ন্তৰ হৈ সাময়িকভাৱে এই স্থানত আয়োজন কৰা হৈছে ৰাজদৰবাৰ ডিমৰীয়াৰ ৰজাঘৰীয়া পৰিচালনা কমিটিৰ সম্পাদক সদৰি কৰিলে এই উদ্বেগজনক তথ্য প্ৰতি বছৰে আমি বিলৰ পাৰত আমি মেলাখন বা আমাৰ ৰাজদৰবাৰ অনুষ্ঠিত কৰোঁ কিন্তু কিছু অপশক্তিৰ কবলত পৰি এইবাৰ ডিমৰীয়াৰ ৰজাদেউৰ তত্ত্বাৱধানত থকা ডিমৰীয়া ৰজাঘৰ পৰিচালনা কমিটিৰ আমাৰ তত্ত্বাৱধানত থকা আমাৰ উদ্বেগ য'ত আমি ৰাজদৰবাৰ অনুষ্ঠিত কৰোঁ কিছু অপশক্তিয়ে সেইখিনি বেদখল কৰিছে এনে তথ্য ফাদিলৰ পাছতেই আমাৰ সাংবাদিক গৈ উপস্থিত হৈছিল বেদখলকাৰীৰ কবলত পৰা এই স্থানত য'ত পূৰ্বতে আয়োজন হৈছিল ৰাজদৰবাৰ আৰু এয়া সেই স্থানৰ বৰ্তমানৰ দৃশ্য ৰাজদৰবাৰৰ চৰকাৰী ভূমিত গঢ়ি তোলা হৈছে অট্টালিকা ৰজাঘৰ পৰিচালনা মেম্বাৰ দিনতো মই মাটিখিনি মানে আৰ্টফিলিং কৰিব নালাগে বুলি মই বাধা দিছোঁ সেই সময়তো তেওঁ নামানি সেনেকে এইবাৰ তেওঁ আমাৰ এই ৰাজদৰবাৰৰ যিখিনি মাটি চৰকাৰী ভূমিত তেওঁ বাউণ্ডাৰী ৱাল দিছে আৰু তেওঁ বিভাগীয় কৰ্তৃপক্ষই কোৱা মতে তেওঁ যিটো ঘৰ বনাইছে তেওঁ যিটো বিল্ডিং বনাইছে এই বিল্ডিং ঘৰটো সম্পূৰ্ণ চৰকাৰী মাটিত পৰি যায় গতিকে সেইকাৰণে আমি ডিমৰীয়া ঘৰ ৰজা পৰিচালনা সমিতিৰ ফালৰ পৰা ডিমৰীয়াবাসীৰ হৈ তেওঁক যাতে অতি সোনকালে এই বেদখলমুক্ত কৰি দিয়ে আৰু যদি বেদখলমুক্ত নকৰে অনিৰ্দিষ্ট কাললৈ ডিমৰীয়া ৰজাক লৈ বা ডিমৰীয়াবাসীক লৈ সেনেকে আমি অনশনৰ কাৰ্যসূচীলৈ লোৱা আজিৰ দিনত আৰিমত্তৰ পুত্ৰ মৃগাংকই স্থাপন কৰা পূৰ্বৰ ডিমৰীয়া ৰাজ্য নাই ডিমৰীয়াৰ প্ৰতিকি ৰজাৰ নাই কোনো ৰাজকীয় আড়ম্বৰতা নাই অংগৰক্ষক লগোৱা কিম্বালিক চৌ ৰজাৰ জীৱনশৈলীও সাধাৰণ প্ৰজাৰ দৰেই শিৰত মাথো ঐতিহ্যৰ স্মৃতি কঢ়িয়াই ধৰি ৰাখিছে যুগ যুগান্তৰৰ পৰম্পৰাৰ ধাৰাবাহিকতা ডিমৰীয়া ৰাজ্যৰ স্বৰ্গগত ৰজাসকলৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে বামফৰ গাঁৱত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ উদ্যোগত স্থাপন কৰা হৈছিল এই স্মৃতি ভৱন ইয়াৰ দাঁতিতে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত গঢ়ি তোলা ৰাজভৱনতেই বাস কৰে বৰ্তমানৰ ৰজাই স্মৃতি ভৱনতেই সংৰক্ষিত হৈ আছে ৰজাদিনীয়া অস্ত্ৰ শস্ত্ৰ আৰু নথিপত্ৰ আছে 100ৰো অধিক সাঁচিপাতৰ পুথি অথচ এনে ঐতিহ্যৰ ধাৰা বহনকাৰী ডিমৰীয়া ৰজাৰ স্থায়ী ৰাজদৰবাৰ বেদখলকাৰীৰ কবলত পৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আশা কৰি ৰজাঘৰীয়াৰ আহ্বান আৰু বেদখলৰ কাৰণে ইতিমধ্যে আমি ৰাজহ বিভাগক বিষয়টো জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এই গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ যে আপোনালোকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক আমাৰ যি ৰজাৰ সম্পত্তি ৰজাদিনীয়া যে সম্পত্তি ৰজাক উপদায় দিয়া সন্মানে যাতে উপদায় দিয়াৰ ব্যৱস্থা কৰে লগতে ডিমৰীয়াৰ প্ৰতিটো দল সংগঠনক আমাৰ ফালৰ পৰা অনুৰোধ থাকিল আমাৰ এটা আহ্বান থাকিল আপোনালোকক ডিমৰীয়া ৰজাঘৰ পৰিচালনা সমিতি মহামান্য ৰজাদেউৰ স্বাৰ্থত ডিমৰীয়াৰ স্বাৰ্থত বেদখলকাৰীক আপোনালোকে উচ্ছেদৰ স্বাৰ্থত আমাক সহযোগ কৰক আৰু আমি আশা কৰিছোঁ যে বেদখলমুক্ত কৰি যাতে অহা বছৰ পুনৰ আগৰ জেগাত আমি ৰাজদৰবাৰ অনুষ্ঠিত কৰিব পাৰোঁ কিন্তু এওঁলোকৰ আহ্বান শুনিবনে চৰকাৰী পক্ষই পুনৰ উদ্ধাৰ হ'বনে ৰাজদৰবাৰৰ ভূমি সোণাপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।